চাবুৱা ৰমৈয়া আঞ্চলিক হাঙেল গাঁৱৰ ৰাইজ একত্ৰিত হৈ আমি চিন্তাধাৰা এটা উপনীত হলোহি যে নাঙল ধোৱা যিটো পৰ্ব খেতি শেষ হোৱাৰ পিছত যিটো নাঙল ধোৱা পৰ্ব বুলি থাকে আমাৰ ঘৰে ঘৰে খায়। আজিকালি এনেকুৱা হ'ল ইঘৰে সিঘৰক আমন্ত্ৰণ নকৰে, কোনেও নাজানে নাঙল ধোৱা খাইছে নাই। গতিকে আমি চিন্তা চৰ্চা কৰিলোঁ এটা কথাই যে সকলোৱে এইবছৰ নামঘৰত একত্ৰিত হৈ এই নাঙল পিঠাটো সকলো এক হৈ হাঁহি ফূৰ্তিৰে নাঙল পিঠাটো খাওঁ। আৰু এই বাৰ্তাটো আমি প্ৰচাৰ মাধ্যমক এটা কাৰণে আমন্ত্ৰণ কৰিছোঁ, এই মাধ্যমটো যেন সদৌ অসমত প্ৰচাৰ হয় তাৰ বাবে আপোনালোকক অনুৰোধ জনাইছোঁ। আৰু ভৱিষ্যতে আমি এই ধৰণেই এই বস্তুটো প্ৰজন্মলৈ হেৰাই যাব নিদিওঁ, আমি প্ৰজন্ম কৰিব পথটো দেখাই যাম। প্ৰতি বছৰে নামঘৰত এই নাঙল ধোৱা পিঠাটো খাবৰ কাৰণে আমি অনুৰোধ জনাই যাম বুলি প্ৰতিশ্ৰুতিবদ্ধ। নাঙল পিঠাটো বহুত পদ্ধতিৰে কৰিব পাৰি, কিন্তু হ'লেও পিঠাটো নুঠে। গতিকে লৈ গাখীৰ গুড় যদি পিঠাৰ লগত সানি দিয়া যায় তেতিয়া পিঠাটো পাতৰ পৰা মানে বিয়পি যাব, মানে পানী নিচিনা হৈ যাব। সেই গতিকে এই বস্তুটো লগত নিদি অকলে খালী পিঠাটো সানি নিমখ অলপ দি তৰা পাতে, এইটো আমাৰ পৰম্পৰা আছে, তৰা পাতে বান্ধি হাজাৰ বিজাত কলপাত আছে, কলপাতত নাবান্ধে, ইয়াত তৰা পাত ব্যৱহাৰ কৰে। এইটো পূৰ্বাপৰ ৰীতি অনুযায়ী চলি অহা এটা পথ। এই তৰা পাতটো এটা ঔষধি গুণ আছে, সেইকাৰণে তৰা পাতে বান্ধে। এই তৰা পাতত বান্ধি নাঙল ধোৱা পিঠা খায় বুলি আমি বিজ্ঞজনৰ পৰা মানে গম পাইছোঁ। সকলো ৰাইজে একত্ৰিত হয়, চবে আহুনা তুলি ৰাইজে সকলোৱে খাম বুলি আগবাঢ়ি আহিছোঁ। আৰু এনেই খেতি উঠোৱাৰ পিছত সকলো মানুহে ঘৰে ঘৰে খায়ে। এতিয়া আমি ভাবিলোঁ সকলোৱে ঘৰে ঘৰে খোৱাতকৈ সকলো ৰাইজে লগ লাগি খালে এইটো এটা আনন্দ বেলেগ হয় আৰু এটা ভাল মেছেজো যায়। গাঁৱৰ বাহিৰৰ মানুহখিনিও বুজি পায় যে এই বস্তুটো হেৰাই গৈছে ন। আজিকালি ল'ৰাবোৰে প্ৰায় বাহিৰৰ বস্তুৱে খাব লৈছে, চিকেন কিবা কিবি এইবিলাক। আজি আমাৰ ল'ৰা ছোৱালীটো নাঙল ধোৱা চিনি নোপোৱা হৈ গৈছে। উঠি অহা ল'ৰাখিনিতো নাঙল ধোৱা চিনি নাপায়। সেই ল'ৰাখিনি চিনি পাবৰ কাৰণে আৰু সৰু সৰু ল'ৰা ছোৱালীখিনি চিনি পাবৰ কাৰণে এইটো আমি আয়োজন কৰা হৈছে সকলোৱে। ছাত্ৰ সন্থাৰ ৰমৈয়া আঞ্চলিক সমিতিৰ সহযোগত আৰু ৰাইজৰ উদ্যোগত, এই হাঁহৰবাসী ৰাইজৰ উদ্যোগত খুব সুন্দৰ এটা পৰম্পৰা, যিটো পৰম্পৰা কালক্ৰমত বিলুপ্তি হৈছে, এই কথাটো আমি সকলো উপলব্ধি কৰিছোঁ। আমি যেতিয়া আজি যদি 25-30 বছৰ আগলৈকে ঘূৰি যাওঁ, সেই নাঙল ধৰা পৰ্বটি যিটো আছিল, সেই নাঙল ধৰা বুলি ক'লে আমাৰ হাল শেষ কৰি পেলাই আমি যেতিয়া হাল চাল বাই শেষ কৰি পেলাই আমাৰ ভাগৰ ওলাবৰ কাৰণে যিটো ব্যৱস্থাৰ মাধ্যমেৰে যে আমি ভাদ মাহত আমি নাঙল ধৰা খোৱা কথাটো প্ৰায় চবেই এই ধৰণে কৰে। কিন্তু কালক্ৰমত আমি এইটো একদম বিলুপ্তিৰ নিচিনা হৈছে। আপোনালোকে নিজে অনুভৱ কৰিছে যে মই বিধায়ক হিচাপে হওক বা স্থানীয় এজন নাগৰিক হিচাপেই হওক, কিন্তু লাহে লাহে মই দেখা পাইছোঁ যে এই পৰ্বটো লাহেকৈ নাইকিয়া হৈ গৈছে। কিন্তু আমাৰ উঠি অহা প্ৰজন্মসকল জনা দৰকাৰ, আজি মাঘ বিহু কিয় কৰা হয়, আজি বহাগ বিহু কিয় আমি ৰঙালী বিহু বুলি কোৱা হয়, বা আমাৰ কাতি বিহু কিয় কঙালী বুলি কোৱা হয়, আমি কি কাৰণে মাঘ বিহু খাওঁ, কি কাৰণে নাঙল ধোৱা পিঠা খাওঁ, এই গোটেই কথাখিনি আমাৰ যিসকল নৱপ্ৰজন্ম আহিছে, এই নৱপ্ৰজন্মসকলে আমাৰ আধুনিকতাৰ মাজত এই গোটেই কথাখিনি লাহে 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 পাহৰি গৈছে। আজি এই উদ্যোগত যিহেতু হাঁহৰবাসী ৰাইজ আৰু আমাৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ যিটো আঞ্চলিক সমিতিৰ সহযোগত এটা সুন্দৰ পৰিৱেশত তেওঁলোকে যি কাৰ্যক্ৰম লৈছে, মই তেওঁলোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এটা সময়ত সৰুতে আমি নাঙল ধোৱা পিঠাটো খুব এটা আন্তৰিকতাই গ্ৰহণ কৰিছিলোঁ। সৰু অৱস্থাত যিকোনো বস্তু খাই ভাল লাগে, কঁঠাল খাই ভাল লাগে। এতিয়া কিবা কিবা কাৰণত হয়তো আমি কঁঠাল খোৱাই হওক, নাঙল ধোৱা পিঠাই খোৱা হওক, লাহে লাহে আপোনালোকে গম পাইছে আজিকালি আমাৰ বয়সৰ অনুপাতে বৰ্ডাৰ লাইনত আছোঁ। এতিয়া ক'ব লাগিব চুগাৰ লেভেলটো বৰ্ডাৰ লাইনত আছোঁ। কাৰণ এতিয়া আৰু যদি বেছি নাঙল ধোৱা পিঠা খোৱা হয়, বেছি কঁঠাল খোৱা হয় বা মিঠা বস্তু খোৱা হয়, তেতিয়া লাহেকৈ আমি বৰ্ডাৰ লাইনত ক্ৰছ কৰিব লাগিব। এটা সময়ত হয়তো আমাৰ কিডনী বেয়া হ'বগৈ, কিবা হ'বগৈ, কাৰণ চুগাৰ ৰিলেটেড কিডনী হাৰ্ট লিভাৰ লাঞ্চ গোটেইখিনি জড়িত হৈ থাকে। সেইকাৰণে অলপ বাছি খোৱা হয়। আৰু আগতে যিটো ইণ্টাৰেষ্ট আছিলে কঁঠাল গছৰ ওপৰত উঠি পেলাই কঁঠাল খোৱা, নাঙল ধোৱা পিঠা বুলি ক'লে দৌৰ মাৰি গৈ 4টা নাঙল ধোৱা 5টা নাঙল ধোৱা আমি খাইছিলোঁ। কিন্তু হয়তো এতিয়া লাহে লাহে মন গ'লেও খাব নোৱাৰা অৱস্থাত আছোঁ।